ওদালগুৰি ননৈ ফেৰফং সমষ্টিত নুনাইপাৰা EM সঞ্জিত তাঁতীৰ উদ্যোগত তিনিটাকৈ অধিক আধাৰশিলা শুভ উদ্বোধন কৰে। প্ৰথম নুনাইপাৰা চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ ডিউটি দিয়াত হাতীৰ বাবে অলপ ৰক্ষাৰ ক্ষেত্ৰত মুখ্য সোমোৱা দুৱাৰ ওচৰত ডিউটি টাৱাৰ গেট হাউচ নিৰ্মাণ। আনহাতে নুনাইপাৰা চাহ বাগিচাত থকা ৰাধাকৃষ্ণ মন্দিৰ এটা শৌচালয় ব্যৱস্থা নাছিলে। আজি EM সঞ্জিত তাঁতীৰ নেতৃত্বত এটা শৌচালয় নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়ে। লগতে বাগিচাৰ খেলুৱৈসকলৰ বাবে এটা যুৱ ক্লাবৰ নিৰ্মাণ কৰাৰ আজি শুভ উদ্বোধন কৰে। আগন্তুক দিনত চাহ বাগিচাত বিভিন্ন ক্ষেত্ৰৰ ৰাইজক সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য প্ৰকাশ কৰে। পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। কিছুমান প্ৰগ্ৰাম লৈছোঁ। আজি দেওবাৰে আমাৰ জনসাধাৰণে হয়তো তেখেতসকলে ৰেষ্ট কৰে, গতিকে সকলোকে আমি পাম বুলি ওলাইছোঁ ৰাতিপুৱাৰ পৰা। প্ৰথমতে ভুটিয়াচাং গ'লোঁ, শিৱ মন্দিৰৰ প্ৰাংগণত বহিলোঁ। বহুত বছৰ ধৰি তেখেতসকলে ধৰ্মীয় অনুষ্ঠানটো নিৰ্মাণ কৰিব পৰা নাছিলে। তাতে ৰাইজৰ সহযোগ লৈ পেলাই এইটো সপ্তাহৰ ভিতৰত আমি এটা নতুনকৈ শিৱ মন্দিৰ নিৰ্মাণ কৰিবলৈ যাম। সেইটো সকলোৰে বহি সেইটো আশ্বাস দি আহিলোঁ। তাৰপিছত আমি বাদলাপাৰা গ'লোঁ। আমাৰ যি বাগিচাবোৰত ৱৰ্কাৰবোৰক, শ্ৰমিকবোৰক আমি যি লাঞ্চ বক্স প্ৰদান কৰি আছোঁ, হট কেছ, সেইটো আমি তাতে প্ৰদান কৰি আহিলোঁ। তাৰপিছত আমি বহুত দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে নুনাইপাৰাৰ যোনটো এণ্ট্ৰি গেট, তাতে যিসকল চকীদাৰে তাতে ডিউটি কৰে, ৰাতি তেখেতসকলৰ পৰিয়ালে ঘৰত শুব নোৱাৰে, কিয়নো হাতীৰ জেগা হয়, অকলে তাতে ডিউটি কৰিবলগীয়া হয় আৰু প্ৰায় তাতে কৰিডৰ হয়, হাতী অহা যোৱা কৰা জেগা। ভগৱানৰ আশীৰ্বাদত, কৃপাত আজিলৈকে তাতে কোনো তেনেকৈ ধৰণৰ এক্সিডেণ্ট হোৱা নাই, ভৱিষ্যতেও নহওক বুলি। কিন্তু তাতে ডিউটি কৰিবৰ কাৰণে এটা ৱাচিং টাৱাৰৰ বহুত এটা প্ৰয়োজন আছিলে। সেইটো বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ, যাতে যোনে তাতে ডিউটি কৰিব ইহঁতৰ ঘৰৰ মানুহে মানে আশ্বস্ত হৈ ফালে একো চিন্তা নকৰাকৈ ঘৰত শুব পাৰে। সেইকাৰণে তাতে আমি এটা ডিউটি টাৱাৰ এটা বনাই পেলাই আজি ৰাইজক সেইটো গতাই দিলোঁ আমি। তাৰপিছত আমি আমাৰ তাতে ৰাধাকৃষ্ণ মন্দিৰত আহিলোঁ। তাতে কমিউনিটি টয়লেটৰ বহুত প্ৰয়োজন আছিলে, সেইটো আমি উদ্ঘাটন কৰিলোঁ। আজি ৰাইজক সেইটো আমি কমিটিক মানে সমঝাই দিলোঁ। এতিয়া আমি এইখিনি অঞ্চল খেলা ধূলাত ল'ৰা ছোৱালী বহুত আগ্ৰহী আৰু বহুত ভাল, মানে খেলা ধূলাৰ প্ৰতি তেখেতসকলৰ বহুত ইচ্ছাটো প্ৰবল। সেইটো কাৰণে তেখেতসকলক এই ক্লাবৰ বহুত প্ৰয়োজন হৈছিলে, বহুত আগৰ পৰা বহুত প্ৰয়োজনবোধ হৈছিলে। আমি আজি এই ক্লাবটো বনাই পেলাই তেখেতসকলক গতাই দিলোঁ ইয়থ ক্লাব হিচাপে। আৰু ইয়াতে কিছুমান সমস্যা আছে, যেনেকৈ এটা ঘৰ, মই আহোঁতে এটা ঘৰ চাইছিলোঁ, ঘৰটো আপোনালোকে নিশ্চয়কৈ দেখা পাইছে। তাতে আমি যিখিনি সহায় পাৰোঁ আজি কৰি পেলাই ইয়াৰ পৰা বিদায় ল'ম। আমি বহুত আগতে দিলোঁ, ফুটবল দিলোঁ, ভলীবল দিছোঁ, ক্ৰিকেটৰ কিট দিছোঁ। এতিয়া ইয়াতে আমাৰ যিবিলাক ছোৱালীসকল আছে, তেখেতসকলৰ এটা টীম আছে, ফুটবল টীম, তেখেতসকলে মোক বুট জোতা, ফুটবল খেলিবৰ কাৰণে বুট জোতাৰ কথা ক'লে। চ' মই তেখেতসকলক কৈছোঁ আমাৰ ঘৰত আহিব, আমি সেইদিনাই আপোনালোকক বুট জোতা প্ৰদান কৰি দিম বুলি কৈছোঁ।